আমার দাবি কোনো আপনার গাইড জানাই নহব হিমন্ত বিশ্ব শর্মা মুর্দাবাদ 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 তেখেতসকলক আমি অনুৰোধ কৰিছো আমি আপোনাকো সন্মান কৰিছো আমি থাকিলে পাৰে তেওঁলোকক কাইলৈ নমতে এনে এটা হেল্প কৰি ইয়াৰ পিছত মানুহখিনি গুচি যাব আমি আপোনালোক কথা যদি জনাই জানো মেমনটো গুচি যাব নহয় নিদিয়ে তেতিয়া ধৰক আকৌ এটা বাহিৰত কথা ল'ব লগৰবিলাক এৰেষ্ট কৰিছে এওঁলোকে ৰাস্তাত ধৰি থাকিব আকৌ এইটো বেলেগ এটা হেৰি মানে ডিলিভাৰ we are due respect to the repression to let them release. এইটো পুলিচৰ হেৰি হয় এইটো মানে পাছপৰ্টখন দিটো অলৰেডি যিটো নাই আমি কেনেকৈ মানে where they are breaking human rights, they are pushing all Indian citizens to Bangladesh. Let control police, let control police. আমি ইমান ধুনীয়াকৈ ৰিকুৱেষ্ট কৰিছিলোঁ যে আমাক মাত্ৰ এইখিনিৰ পৰা 50 মিটাৰ নহ'ব আমাক এইখিনিলৈকে যাব দিয়ক আমাৰ দাবী পত্ৰসমূহ আপোনালোকে গ্ৰহণ কৰক কিন্তু তেখেতসকলে কৈ আছে যে ওপৰৰ পৰা নিৰ্দেশনা আছে মাৰ্চ কৰিব নোৱাৰে টেকনিকেল কথাটো শুনিব দেই কাৰোৰ বিৰুদ্ধে নহয় আমাৰো বয়স হৈছে যেতিয়া আন্দোলন হয় আন্দোলনৰ আগত ৰঞ্জন দৈমাৰীৰ নিচিনা মানুহ যিসকল বোমা বিস্ফোৰণৰ লগত জড়িত সেইসকলক সময় সাপেক্ষে এৰে আজি এটা অহিংস পন্থাত আমি ৰিকুৱেষ্ট কৰিছোঁ ইয়াৰ পৰা এৰি দিলে হয় তেখেতে কৈছে যে এইটো পুলিচে ধৰিছে যদি পুলিচে ধৰে লেট দেম ফিনিশ গোটেই গাড়ীত উঠাই পেলাই মোৰ মুখত গোটা মাৰিছে তেজ ওলাইছে সেই পুলিচ মানুহ নহয় নেকি তেজ মঙাৰে কৰা নহয় নেকি তেওঁলোক আমাক মাৰিছে আৰে কাপোৰযোৰ খুলি দিলেচোন আপোনালোকে আমাৰ দৰে মানুহ হ'ব ইমান ধৰণৰ কঠোৰ আত্মা আপোনালোকৰ আজি 25 বছৰ সংগঠনত আছোঁ আৰু নগাঁও জিলা প্ৰেচিডেণ্ট 3বাৰ হৈছোঁ ষ্টেট জেনেৰেল ছেক্ৰেটাৰী হৈছোঁ ষ্টেট অৰ্গেনাইজেশ্যন ছেক্ৰেটাৰী ভাইচ প্ৰেচিডেণ্ট 2বাৰ হৈছোঁ আজি তাৰিখলৈকে নগাঁও প্ৰশাসনৰ লগত আমাৰ এনেকুৱা হোৱা নাই গাড়ীত উঠিব লগা হোৱা নাই আমি ঠিক আছে তেখেতসকলক আনি দিম আপোনালোকক ৰিলিজ কৰক আমি সন্মুখত আহিব আমি মেমৰেণ্ডামখন মনটো বেয়া লাগি থাকিব আমাৰ হোৱা নাই মনটো আজি বিলাসীপাৰা গোৱালপাৰাত তথা গোটেই অসমৰ এটাৰ পিছত এটা যি অমানৱীয় উচ্ছেদ চলিছে তথা এই বৈধ ভাৰতীয় মানুহখিনিক যে চৰকাৰে নাগৰিকত্বৰ যি এটা পাহাখেল সেই পাহাখেলত আবদ্ধি কৰি যি মানে বাংলাদেশলৈ পঠিওৱাৰ যি এটা প্ৰৱণতা এটা চিষ্টেম আনিছে তাৰ বিৰুদ্ধে আমাৰ এই আন্দোলন আছিল আমাৰ আন্দোলন আছিল যে আমি আমাৰ স্মাৰক পত্ৰ জিলা উপায়ুক্ত মহোদয়ৰ জৰিয়তে ভাৰতৰ মহামান্য প্ৰধানমন্ত্ৰীলৈ আমি প্ৰেৰণ কৰিম গৃহমন্ত্ৰীলৈ প্ৰেৰণ কৰিম কিন্তু আজি দুৰ্ভাগ্যজনক কথা যে আজি নগাঁও জিলা প্ৰশাসনে নগাঁও আৰক্ষীয়ে আজি আমাক আটক কৰিছে এই ব্যৱস্থাক নগাঁও জিলা প্ৰশাসনৰ এই ব্যৱস্থাক আমি আমছে তীব্ৰ ভাষাৰে নিন্দা জনাইছোঁ গৰিহণা দিছোঁ আমি আমাৰ গণতান্ত্ৰিক অধিকাৰ বিচাৰিছিলোঁ আমি জনতাৰ পক্ষে আমি অধিকাৰ বিচাৰিছিলোঁ উচ্চাৰিতই আজি হাহাকাৰ কৰিছে এই মুকলি আকাশৰ তলত আজি মানৱ অধিকাৰ লংঘন কৰিছে শিশুসকলক শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছে বিদ্যালয়সমূহ ভাঙি চুৰমাৰ কৰি দিয়া হৈছে গতিকে এই যে অন্যায় হিটলাৰী শাসন ব্যৱস্থা হিমন্ত বিশ্ব শৰ্মাৰ গতিকে আমি তাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিছিলোঁ আৰু প্ৰতিবাদ কৰাৰ আমাৰ 100% আমাৰ অধিকাৰ আছে
আমাৰ 100% অধিকাৰ আছে বৈধ ভাৰতীয় মানুহক হিমন্ত বিশ্ব শৰ্মাই মৌলিক অধিকাৰ খৰ্ব কৰাৰ অধিকাৰ নাই অন্ন বস্ত্ৰ বাসস্থান মৌলিক অধিকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাৰ ক্ষমতা আছে বুলিয়েই হিটলাৰী প্ৰক্ৰিয়াৰে শাসন চলাব আৰু মানৱ অধিকাৰ মৌলিক অধিকাৰ আপুনি খৰ্ব কৰিব আমছুৱে সহ্য নকৰে আমছুৱে কৈছে সেই মানুহখিনিক আপুনি সংস্থাপন দিয়ক সেই মানুহখিনিক আপুনি সংস্থাপন দিয়ক এককালীন সাহায্য দিয়ক তাৰ পিছত আপুনি উচ্ছেদ কৰক চৰকাৰী ভূমি বিলৰ ভূমি আজি বনাঞ্চল আপুনি লৈ যাওক কিন্তু তাৰ পূৰ্বে আপোনাৰ প্ৰয়োজন আছিল এই দেশৰ প্ৰজা আপুনি ৰজা আপুনি কেৱল মাত্ৰ হিন্দু মুছলমানৰ ৰাজনীতি কৰি আজি হিন্দুসকলক সন্তুষ্ট কৰিব মুছলমানক বঞ্চিত কৰিব এই অন্যায় এই ডিভিজন এই বিভাজন